हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা বাজা নাই বাজিবৰ হ'ল। আৰু এয়া চাওকচোন যোৱাকালি 8টামান বজাত অফিচৰ পৰা অহাৰ পাছত গৈ আছোঁ ঘৰলৈ বুলি বৌয়ে মাতিছিল ইহঁত দুটাক লৈ। এয়া ইমান বেছি বৰষুণ দিছিলে নহয়, মানে কিনকিনকৈ বৰষুণ দিয়ে আছিলে আৰু আগবেলাতো বহুত পানী। আৰু এয়া যেনে তেনে গৈ পাই গ'লোঁগৈ। ৰিক অৱশ্যে আমাৰ লগত যোৱা নাই, সি ওলাই গৈছিলে তাৰপিছত আহিব। আৰু এয়া দেখিছেনে গৈয়ে কি ধুনীয়া গৰম গৰম ম'ম' আমাৰ ভাড়া ঘৰতে বাইদেউ এগৰাকীয়ে তেওঁ বনাই থৈছিলে। থেংক ইউ দেই, ইমান ধুনীয়াকৈ ম'ম' বনাই খুওৱাৰ কাৰণে। আৰু তাৰপিছত বৌয়ে উলিয়াই দিলে, আমি ধুনীয়াকৈ এনজয় কৰিলোঁ, ম'ম' খাই ল'লোঁ। তাৰপিছত আকৌ বৌয়ে চাহো আনিলে। ইমান কম সময়ত ইমানবোৰ বস্তু খাইছোঁ, কিন্তু কি জানেনে, ভাত পানী খাই শেষ হ'ল। তাৰপিছতে সেয়া ৰিয়াই অকণমান ভিডিঅ' কৰি দেখালে টেবুলখনৰ, ইমান বস্তু বনাইছিলে বৌয়ে। দেখাব নোৱাৰিলোঁ যেতিয়া নকওঁ আৰু এয়া একদম খাই মেলি আহিবৰ সময়ত অকণমান ভিডিঅ' কৰিছিলোঁ। আৰু ৰাতিপুৱা চাওকচোন কেনেকুৱা যে ৰাতি বৰষুণ দিছে, কিমান নদীখনত পানী। আৰু কেতিয়াবা ৰাস্তাত উঠিয়ে যায়। আজি যেনিবা ৰাস্তাটো ধুনীয়া হৈ আছে, উঠা নাইকিয়া, নহ'লে যে কিমান কষ্ট হয় নহয়। আৰু এইখন আমাৰ গেট, সেইখন নদী অকণমান দেখাই দিছোঁ, মানে একদম ভৰি আছিলে। আৰু আহক আজি ৰাতিপুৱাটোলৈ যাওঁ। আৰু যিহেতু মোৰ পাকঘৰ বাইদেউগৰাকী আহিব নোৱাৰিলে হেল্প কৰা, আৰু তাৰপাছতে তিয়াই থৈছিলোঁ মাটি দালি, সেইখিনি ধুই ঠাই বহাই ল'লোঁ। আৰু এই কাঢ়িখন যেনে তেনে ৰেডি কৰি দিলোঁ, কাৰণ গোসাঁই ঘৰটো বৃহস্পতিবাৰ মোৰ অকণমান দেৰি লাগে। আৰু এয়া পটল ফ্ৰাই, ভেন্দি ফ্ৰাই এনেকৈয়ে দিলোঁ। আম চাম কাটি তিতা কেৰেলা এটা ভাততে বইল কৰি দিলোঁ, এনেকৈয়ে এওঁক খুৱাই পঠিয়ালোঁ। আৰু আজিতো যিহেতু মই নাখাওঁ মানে এনেই জলপান খাওঁ, গাখীৰৰ বস্তু খাওঁ, নিমখ নাখাওঁ, মিঠা বস্তু খাওঁ। আৰু এয়া তাৰপাছতে বোলো ইহঁতো উঠিলে, পটাপট বন্ধাকবি ৰঙালাও এনেকৈ কাটি ল'লোঁ, বোলো অকণমান লেবৰা বনাই দিওঁ। আৰু সিহঁতক আজি সিহঁতেও মানে নিৰামিষ খাবলৈ ইচ্ছা কৰে, গতিকে মই কণী আছিলে গতিকে নিদিলোঁ, এনেকৈ এখন ভাজি বনাই ৰুটি কৰি দি দিলোঁ পটাপট। তাৰপাছততো আৰু বহুত কাম থাকে, কাৰণ চাফা তাফা কৰা বহুত কাম থাকে, কিন্তু তাৰ মাজতে আহি গ'লে চব্জিখিনিও লৈ থৈ দিলোঁ, কাৰণ এইকেইদিন ঈদৰ পাছৰ পৰা চব্জিৱালা নায়েই বুলিব পাৰি। আৰু এয়া দুপৰীয়াৰ ভাত সাজ মই লৈছোঁ চাগু গাখীৰ, এইকণকে দেখালোঁ। আৰু তেন্তে আজিলৈ আহোঁ।